গাড়ি নাই শুনে সঁচাকে আমি জিকিম নে নিজিকিম জিকিম নে নিজিকিম জিকিম নে নিজিকিম জিকিম নে নিজিকিম আহক আমি তিনিজনে একেলগতে হাতত হাত ধৰি আমি তিনিজনে একেলগতে আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ হয় আমি একেলগতে মাতৃ বৰ্তা দিম দাদা আমি চহৰ অঞ্চলৰ প্ৰত্যেকটো ভাৰতীয় পৰিয়ালক মাতৃ বৰ্তা দিম লাগিবনে নাই লাগিবনে নাই লাগিবনে নাই লাগিবনে নাই মাটিৰ অধিকাৰ লাগিবনে নাই লাগিবনে নাই ৰাস্তা লাগিবনে নাই বিজুলী বাতি লাগিবনে নাই দলং লাগিবনে নাই কিন্তু তাৰ লগতে আৰু এটা মানুহ বান্ধি পঠিয়াই দিম কোন মানুহ কোন মানুহ কোন মানুহ কোন মানুহ কোন মানুহ এখন হিমন্ত বিশ্বৰ চকী হিমন্ত বিশ্ব বহিব তাৰ কাষতে বদৰুদ্দিন আজমলৰ চকী তাত বহিব মাজতে তলা চাবিৰে এনেকে বন্ধ কৰিব লগতে তলা চাবিৰ সৈতে আমি ব্ৰহ্মপুত্ৰত পেলাই দিম আৰু দুইটা গৈ বাংলাদেশত কুকুৰ গুৰি কৰিব হয়নে নহয় বাংলাদেশত গৈ হিন্দুৰ ৰাজনীতি কৰিব হিমন্তই আৰু বদৰুদ্দিন আজমলে তাত মুছলমানৰ ৰাজনীতি কৰি থাকিব হয়নে নহয় আমাৰ অসমত হিন্দু মুছলমানৰ ৰাজনীতি নালাগে হয়নে নহয় আমাক ধৰ্ম নিৰপেক্ষ ৰাজনীতি লাগে হয়নে নহয় আমি হিন্দু মুছলমান একেলগতে মিলি খাব লাগে নে নালাগে লাগে নে নালাগে হিন্দু মুছলমান এক হ'ব লাগে নে নাই লাগে একতা লাগে নে নাই একতা লাগে নে নাই সম্প্ৰীতি লাগে নে নাই এক হ'ব লাগে নে নাই সকলো জাতি এক হ'ব লাগে নে নাই এক হ'ব লাগে নে নাই তেতিয়াহে আমি অসমখন ভালকে গঢ়িব পাৰিম হয়নে গতিকে শ্ৰদ্ধেয় ৰাইজ বিজেপিক এবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিবই লাগিব লাগিবনে নাই তাৰ লগতে বদৰুদ্দিন আজমল পাৰ্টিকো এবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিব লাগিব হয়নে হয়নে আজি বদৰুদ্দিন আজমলে টিভিত কৈছে যে এই অখিল গগৈটোৱে মোক কেলে এনেকে গালি পাৰি আছে মই কি পাপ কৰিলো যে অখিল গগৈ মোক ইমান দিগদাৰ কৰিছে অলপ আগতে মই টিভিত চালো কৈছে যে অখিল গগৈটোৱে মোক কেলে এনেকৈ দিগদাৰ কৰিছে সব মানুহবিলাক কিয় লৈ থৈছে মই কি পাপ কৰিলো বদৰুদ্দিন আজমল ডাঙৰীয়া আপুনি ডাঙৰ পাপ কৰিলে আপুনি বিজেপিৰ লগত মিলাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাপ হয়নে হিমন্তৰ লগত বদৰুদ্দিন আজমল মিলি যোৱাটোৰ দেশৰ আটাইতকৈ ডাঙৰ পাপ হয়নে নহয় হা ধৰ্মীয় ৰাজনীতি কৰাটো পাপ হয়নে নহয় পাপ হয়নে নহয় মৌলবাদী ৰাজনীতি কৰাটো পাপ হয়নে নহয় আমি এতিয়া ধৰ্মৰ ৰাজনীতি কৰি থাকি লাভ নাই আমাক উন্নয়নৰ ৰাজনীতি লাগেনে নাই দক্ষিণ হালমুৰাক মাটিৰ পট্টা লাগিবনে নাই লাগিবনে নাই চহৰ অঞ্চলত মাটিৰ পট্টা লাগিবনে নাই হিমন্তই কৈ দিছে যে কোনো মুছলমানক মাটিৰ পট্টা নিদিয়ে আমি কৈ দিছো ইণ্ডিয়া মৰ্চা আৰু বিৰোধী ঐক্য মঞ্চই কৈ দিছো আমি সকলোকে চহৰ অঞ্চলত মাটিৰ পট্টা দিম ৱাজিদা হয়নে চহৰ অঞ্চলত মই কথা দি গৈছো বেলেগ কোনে কি কয় ক'ব মই কথা দি গৈছো ইয়াতে মই কথা দি গৈছো চৰকাৰ 2026 চনত আমি বনাম আৰু চহৰ অঞ্চলৰ প্ৰত্যেকটো পৰিয়ালক আমি মাটিৰ পট্টা দিম মই কথা দি গৈছো নহলে আপোনালোকক কথা দি গৈছো এইমতে আৰু দিল্লীত যদি আমাৰ কংগ্ৰেছৰ চৰকাৰ হয় ৰকিবুল হুছেইন আমাৰ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব ৰকিবুল হুছেইন এইবাৰ ভাৰতৰ সংখ্যালঘু দপ্তৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হ'ব তেতিয়া দক্ষিণ হালমুৰাত যিমান কাম আছে আপোনালোকে ৰকিবুলৰ জৰিয়তে কৰাই ল'ব ভাল হ'বনে নহ'ব ভাল হ'বনে নহ'ব আৰু বদৰুদ্দিন আজমল যদি জিকি যায় আৰু যদি কংগ্ৰেছৰ চৰকাৰ হয় বদৰুদ্দিন আজমলে দিল্লীত গৈ নাকত তেল দি শুই থাকিবহে পাৰিব হয়নে নহয় গতিকে বদৰুদ্দিনক ভোট দি লাভ নাই দেই হ'বনে তলা চাবি বাই বাই তলা চাবি বাই বাই তলা চাবি বাই বাই হাতৰহে কাম আছে হয়নে নহয় হাতত ভোট দিবনে ভোট দিব